আজি 31 জুলাই অসম উন্নয়ন পৰিষদৰ গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত আমি যোৱা জুলাই মাহৰ 5 তাৰিখৰ পৰা আৰম্ভণি কৰিছিলোঁ। আজিৰ 31 জুলাই আজি সমাপ্ত ঘটিল। ইয়াতে আমি কি কৰিছিলোঁ, বিষয় আমাৰ দুটা আছিলে, বিষয় তিনিটা আছিলে, ইংৰাজী, বিজ্ঞান আৰু গণিত। যিখিনি জটিল সেই হেৰিকেইটা আমি লৈছিলোঁ। আৰু কথা হ'ল আমাৰ শ্ৰেণী আছিলে নৱম আৰু দশম। এই দুটাৰ ওপৰত আমি ভাল টিচাৰসকলক মতাই আনি, অভিজ্ঞ টিচাৰক মতাই আনি আমি পাঠদান কৰালোঁ। স্থানটো হ'ল আমাৰ কাৰিপাৰা মধ্য ইংৰাজী বিদ্যালয়। আমি আজি তাৰিখত আমাৰ সমাপ্তি ঘটে। ইয়াতকৈ যাতে আমি আগন্তুক এনেকুৱা শৈক্ষিক দিশত কিছুমান কাম কৰি যাব পাৰোঁ, তাক লৈ আমি অসমবাসীক এইখিনিয়ে ক'বলগীয়া আছিলে। ধন্যবাদ। উপস্থিত আজিৰ গ্ৰীষ্মকালীন সময়ছোৱাত অসম উন্নয়ন পৰিষদে যিটো বিনামূলীয়া পাঠদান কৰিছে, ইয়াৰ সন্দৰ্ভত অসম উন্নয়ন পৰিষদৰ মই নিজে বিপিন শইকীয়া পোনপ্ৰথমে কাৰিপাৰা এমই স্কুলৰ প্ৰধান শিক্ষক মহোদয় ডাঙৰীয়া, 2 নম্বৰ ঠাকুৰ নাথ, 3 নম্বৰ হিৰজ্যোতি নাথ, ঋষিকেশ নাথ আৰু আমিৰ হুছেইন আটাইবোৰলৈ, লগতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ মৰমৰ সকলোলৈ মোৰ অসম উন্নয়ন পৰিষদৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। এতিয়া কথা হ'ল, আমি মূল কথালৈকে আহোঁ। যোৱা জুলাই মাহৰ 5 তাৰিখৰ পৰা আমি দুটা বিষয়ত আমি নৱম আৰু দশম এই দুটা বিষয়ত আমি লৈছিলোঁ। আৰু বিষয়টো আছিলে আমাৰ ইংৰাজী, গণিত আৰু বিজ্ঞান। কিন্তু 4 তাৰিখত যিহেতু আমি অলৰেডি অকল এইটো কৰাই নহয়, আমি মাইকতো কেম্পেইনিং কৰাই দিছিলোঁ, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকল বৰ্তমান আজি যিটো দেখিছোঁ, সেই ছাত্ৰ ছাত্ৰীসকলখিনি নাহিলে। এতিয়া দুখটো কাক দিম কাক নিদিম দেই। কথা হ'ল সদায় দেশখন আগবাঢ়িব, শিক্ষাৰে আগবাঢ়িব। প্ৰথম আমি ক'ৰ পৰা যাব? প্ৰথম আমাৰ পিতৃ মাতৃ প্ৰাথমিক জ্ঞান পিতৃ মাতৃৰ পৰা ল'ব লাগিব। 2 নম্বৰতে ল'ব লাগিব স্কুলৰ পৰা ল'ব লাগিব। লৈ মেলি এনেকৈ আগুৱাই গৈ থাকিব লাগিব। যদি শিক্ষা নাথাকে, শিক্ষা নহ'লে আজি আমি মানুহ অন্ধকাৰ। মূল মেৰুদণ্ডই হ'ল শিক্ষা। শিক্ষা থাকিলে আমি আগুৱাই যাব পাৰিম, হিমালয় চুব পাৰিম। কিন্তু এই আমাৰ যিটো পিছপৰা জেগা ঠাই, আমি এইটোৰ ওপৰত আমি বিভিন্ন ক্ষেত্ৰত আমি পাঠদান কৰাইছিলোঁ। এইবাৰ ভাবিছিলোঁ মই যিহেতু ইয়াত থাকোঁ, ভাবিছিলোঁ অকণমান এলেকাটো অকণমান আগবাঢ়ি যাওঁ, অকণমান শিক্ষাৰ পোহৰ পাওঁ। কিন্তু কথাখিনি বুজি নাপালে, গাৰ্জেনে তেখেতে বুজি নাপালে। নোপোৱাৰ বিনিময়ত আজি সেই 2-4জন ছাত্ৰক যাবলগীয়া হৈছে। তো কথা হ'ল আমি সদায় আগুৱাই যাওঁ। শিক্ষা নাথাকিলে আমি কোনো পৰ্যায়ে আগুৱাই যাব নোৱাৰোঁ। আৰু 2 নম্বৰ শিক্ষাগুৰু হ'ল, এইখন হ'ল আমাৰ মন্দিৰ। ইয়াত আমি মন্দিৰত আমি অধ্যয়ন কৰোঁ, শিক্ষাৰ অধ্যয়ন কৰোঁ। আৰু এই বস্তুবোৰ চাওক, কিছুমান বস্তু অকল শিক্ষা বুলিয়ে নহয়, শিক্ষা চাকৰি নহয়। শিক্ষাটো এটা হ'ল মানদণ্ড। শিক্ষাৰে বহুত কাম কৰিব পাৰি। যদি শিক্ষা নাই, মই একো কৰিব নোৱাৰিম। সদায় শিক্ষাৰ লগত যিখিনি মানুহ জড়িত হৈ আছে, তেখেতসকলৰ এটা চিন্তা থাকে। যদি আমাৰ শিক্ষা নাই, আমি ওপৰলৈকে কেতিয়াও যাব নোৱাৰোঁ। সেইকাৰণে কথা হ'ল, আমাৰ শিক্ষাগুৰুসকল আছে, তেখেতসকলে ভালকৈ হয়তো তোমালোকক পাঠদান কৰাইছিলে। আমি বহুত কষ্ট কৰিছোঁ তোমালোকৰ কাৰণে, যাতে আমাৰ প্ৰথম আহিব ক'ত? আমাৰ ঘৰৰ নামটো আহিব, তাৰপিছত আহিব এলেকাৰ নাম, তাৰপিছত হ'ব জিলাৰ নাম, তাৰপিছত ৰাজ্য, তাৰপিছত দেশ। সেনেকৈ আগুৱাই যাব লাগিব। আজি তুমি ঘৰত বোলে মা দেউতাক ক'লা, তো অৰিহণা কাৰ আছিলে? প্ৰথম পৰ্যায়ত আছিলে
আৰু দেউতা। 2 নম্বৰ পৰ্যায়ত কোন আছিলে? শিক্ষাগুৰু। এনেকৈ কৈ আমি আগুৱাই যাম। যদি আমি শিক্ষিত নহওঁ তেতিয়াহ'লে আমি কি কৰিম? যদি আমি একো বস্তু এটা চাবই নোৱাৰোঁ, লিখিবই নোৱাৰোঁ, আমাৰ অসমখন শিক্ষাত বহুত পিছপৰা, তাতকৈ আমি গোৱালপাৰাখিনি বেছি পিছপৰা। সেইটো কাৰণত মই ভাবিছিলোঁ অকণমান এই টোটেল ষ্টেটাৰ্ডত দিয়াৰ পিছত অকণমান ল'ৰা ছোৱালী আহিব, আহি শিক্ষাদান কৰাব, এইটো ভাবিছিলোঁ। কিন্তু আজিৰ তাৰিখত তেনেকুৱা নহ'ল। সেয়েহে মই আৰু বেছি কথা বাৰু নকওঁ। তো সকলোৱে শিক্ষাগুৰুৰ লগত কথাটো অলৰেডি পাতিছে। আগন্তুক ক্লাছ 9ৰ আছে নেকি বাৰু? কোনোবা 10ৰ আছে নেকি? আৰু সময় আছে, 2 বছৰ সময় আছে। তোমালোকে ধৈৰ্য ধৰি এই 2 বছৰ যাতে তোমালোকৰ ৰিজাল্ট ভাল হয় আৰু যাতে এলেকাটো তোমাৰ নাম থাকে, এইখিনি কৈ মই কৰোঁ মানে মোৰ বক্তব্য। আজিৰ সভাৰ সভাপতি লগতে মোৰ শিক্ষাগুৰুসকল আৰু অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ গ্ৰীষ্মকালীন যিটো এমূলীয়া বিনামূলীয়া পাঠদান আমি আৰম্ভ কৰিছিলোঁ। এই যিটো আৰম্ভ কৰিছিলোঁ আৰু আজি গৈ জুলাই মাহৰ 31 তাৰিখ আজিৰ পৰা আমাৰ এই বিনামূলীয়া পাঠদান কাৰ্যসূচী সমাপ্ত হ'ব। গতিকে এই সমাপ্ত সময়খিনিত এটা সভা আমি আহ্বান কৰিছোঁ। এই সভাত আমি যিসকল আমাৰ শিক্ষাগুৰুসকলে ইয়াত পাঠদান কৰিলে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে পাঠত অংশগ্ৰহণ কৰি নিজে শিক্ষকৰ পৰা জ্ঞান অৰ্জন কৰি ল'লে, মই তেখেতসকলক উভয়কে ধন্যবাদ জনাইছোঁ। আগন্তুক কালত যেন তেনেকুৱা আমি কাৰ্যসূচী হাতত ল'ব পাৰোঁ। আৰু এই কালিৰ পৰা এম.ই. স্কুলত আমাৰ যিজন প্ৰধান শিক্ষক আছে, তেওঁলোকে যে আমাক সঁহাৰি জনাই তেওঁ স্কুলৰ ক্লাছৰুমবোৰ আমাক দিছিলে, ইয়াত হয়তো তেওঁ কিছুমান অসুবিধা হ'ব পাৰে, তেওঁ ব্যক্তিগতে হওক বা স্কুলীয়া হিচাপতে হওক, তথাপিও তেওঁ আমাক সহযোগিতা আগবঢ়াইছে। তাৰ কাৰণে মই তেওঁক অজস্ৰ ধন্যবাদ জনাইছোঁ। তেওঁ মোৰ বন্ধু মানুহ। যি কি নহওক, আমাৰ এই অসম উন্নয়ন পৰিষদৰ হতুৱাই এনেকুৱা বিভিন্ন উন্নয়নমূলক কাম আমি মাত্ৰ এই শিক্ষাই নহয়, আন কিছুমান বহুতো কাম আমি হাতত লওঁ। দুৰ্যোগৰ সময়ত আমি তেওঁলোকক সহযোগিতা আগবঢ়াওঁ। কোনোবা আপদে বিপদে পৰিলে তেওঁলোককো আমি সহযোগিতা কৰোঁ। আনকি আমাৰ যিমানবোৰ অসমত উন্নয়নমূলক কাম আছে সেইবোৰ আমি কৰিবলৈ পদক্ষেপ লওঁ আৰু দুৰ্নীতিৰ বিপৰীতে আমি সৰ্বশ্ৰেষ্ঠ পদক্ষেপ লওঁ। অসমৰ বিভিন্ন দুৰ্নীতি যদি দেখা পাওঁ আমি তুৰন্তে সেই ঠাইলৈকে পहुঁচোঁ আৰু এই দুৰ্নীতি এগেইনষ্টত আমি এষাৰভাৱে মাত মাতোঁ। গতিকে যি কি নহওক, মই এইখিনি কৈ আজি মোৰ বক্তব্য সমাপ্ত কৰিছোঁ। আমিৰ হুছেইন তেখেতক এখন গোলাম গামোচাৰে সম্বোধন কৰিব।